মই প্ৰথমতে নীট এক্সামত উত্তীৰ্ণ হৈ পেলাই মই বহুত সুখী অনুভৱ কৰিছোঁ। মোৰ সেইটো থাৰ্ড টাইম এটেম্প আছিলে, মানে মই বহুত চেষ্টা কৰি এটলিষ্ট এই থাৰ্ড এটেম্পত মই সফল হ'বলৈ সক্ষম হ'লোঁ। চ' বহুত ভাল লাগিছে। কেনেদৰে পঢ়া শুনা কৰিছিলে মানে? মই এনে কোচিং কৰিছিলোঁ, মানে 1 year ড্ৰপ দিছিলোঁ তেজপুৰত। সেনেদৰে ফেকাল্টিবোৰে মোক বহুত হেল্প কৰিছে। তেনেদৰে মই কষ্ট কৰি পঢ়ি গৈছোঁ, মানে তেনেকৈ কোচিং কৰি পেলাই। আৰু যে নেক্সট নীট বা যিখিনি ল'ৰা ছোৱালীয়ে পঢ়িব তেওঁলোকক কি আহ্বান জনাব? সিহঁতক একচুৱেলি মই যোনবিলাকে নীট দিব, মানে সিহঁতে কি কৰা উচিত, মানে 11 আৰু 12ৰ পৰাই মানে ক্লাছ মানে কলেজৰ লগতে কোচিং কৰি গ'লে ভাল আৰু মানে বহুত মানে হেল্পফুল হয় তেতিয়া। আৰু কিছুমানে ডাইৰেক্ট পায় সেনেকুৱা কৰিলে, আৰু যদি কিছুমানে নাপায় মানে দুখী হ'ব নালাগে। তুমি 1 year ড্ৰপ দি চাবা, তুমি প্ৰবেবিলিটি বহুত বেছি মানে পোৱাটো পূৰা চিয়'ৰ আৰু মানে তুমি পাবা সেনেকুৱা। আমি তেতিয়া আইডিয়া নাছিল আমাৰ মানে সেনেকুৱা যে কোচিং লৈ যাব পাৰে, বাট আমি এনেকুৱা মানে পাই গ'লোঁ আৰু প্ৰেক্টিকেলি মানে কি কৰিব লাগে এতিয়া আমি বুজি পাইছোঁ। চ' সিহঁতক মই এডভাইচ কৰিম যে 11-12ৰ পৰা মানে সিহঁতে ভালকৈ কোচিং কৰি গ'লে ভাল আৰু। ভৱিষ্যত কেনেদৰে আগবাঢ়িবা যিহেতু আজি পাছ কৰিলা? মোৰ এনেতো গাইনকলজিষ্ট হ'ব বহুত ইচ্ছা আছে। আশা কৰোঁ মই ভাল গাইনকলজিষ্ট হৈ পেলাই মই মোৰ গাঁৱৰ মানুহবিলাকো হেল্প কৰিব পাৰোঁ, আৰু মোৰ যোনবিলাক ঘৰৰ চবখন ফেমিলি আছে ভালকৈ হেল্প কৰিব পাৰোঁ, সেইটোৱে। খুব মানে ডিপ্ৰেশ্যনত মানে গৈছিলোঁ এই 3টা বছৰত। তাৰমানে এইটো থাৰ্ড টাইমটো, গতিকে এই বছৰ যিহেতু পাছ কৰিলোঁ মোৰ খুবেই ভাল লাগিছে। বহুতো অভিজ্ঞতা হ'ল মোৰ এই আমাৰ যিটো নীটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ। মই ক'ব গ'লে ষ্টাৰ্টিঙৰ টাইমত মই জিৰ' নলেজ বুলিয়ে ভাব লাগব সেইটো লাইনত, কিন্তু এতিয়া বহুখিনি এক্সপিৰিয়েঞ্চ হ'ল। যিয়ে নহওক বহুত কষ্ট ছেক্ৰিফাইচ কৰি মই তাইক ইমানগিলি লেভেলগিলি তুলি দিব পাৰিলোঁ। বহুত কষ্ট কৰিছে, আনকি বহুখিনি মিছা কথাও ক'ব লগা হৈছে। যেনেকৈ হোষ্টেলত থাকিলে খোৱা লোৱাৰ কথা সোধে, সিহঁতৰ খোৱা লোৱাবিলাক মানে থাৰ্ড ক্লাছ দিয়ে, তাৰমানে ভাল নিদিয়ে। আমি যেতিয়া ঘৰত আমি মাছ মাংস ভাত খাওঁ তেতিয়া কিহেৰে খাইছে বুলি সোধে তাই, তেতিয়া আমি মিছা কথা ক'ব লগা হৈছিলে যে তাই যাতে এনেকৈ আঘাত নাপায়, নাই আমাৰ সেই নিৰামিষে খাইছে, দালি আৰু এই আলু ভাজি খাই আছোঁ, সেনেকুৱাকৈ মিছা কথা কয়। তাই মানে খাৱাৰ অভ্যাসটো এটা ভাল পৰিৱেশত গৈ আছিল আমাৰ ঘৰৰ পৰা, কিন্তু তাতে যাই কিনে খোৱাটো বহুত কষ্ট পায়। তাই বুলি নহয়, হোষ্টেলৰ খোৱাবিলাকতো আপোনালোকেও নিশ্চয় জানে। সেইটো সৰুৰ পৰা কেনেদৰে পঢ়া শুনা কৰিছিল তাই? তাই পঢ়া শুনাৰ সৰুৰ পৰাই ভালে আছিল। তাই প্ৰথমে হেৰিলৈকে 7লৈকে তাৰমানে কুমাৰগাঁও জাতীয় বিদ্যালয়ত আছিল। তাৰপিছত গড়মূৰ হাইস্কুলত আহিল। গড়মূৰ হাইস্কুলত মেট্ৰিকটো ডিষ্টিংশ্যন 85% লৈ পাছ কৰিলা। তাৰপিছত ছায়েন্স একাডেমীত হাই ছেকেণ্ডেৰীটো লৈ ল'লে, তাতে 92% লৈ কাৰণে তাৰপিছত কোচিঙত দি দিলে। ভৱিষ্যতলৈ কি আশা দেখিছে আপুনি? তাইকতো এজন ভাল ডক্তৰ বনোৱাৰ পৰিকল্পনাটো কৰিছোঁৱে, আৰু সেই হিচাপে যাই আছোঁ। এতিয়া ডক্তৰ হৈ যাতে এনেকৈ মানৱ সেৱা কৰিব পাৰোঁ, সেইটোৱে মোৰ আশা, সেইটোৱে মোৰ পৰিকল্পনা।